অলপ আগত ক'ৰবাৰ চলি এটাই ফোন কৰি মোক কৈছি বোলে তই নিজে ফেইল কৰিছা কৰি পেলাই বেলেগক পঢ়াব লাগি আহিছে বুলি। মই কৈছোঁ ভাই ফেইলিয়াৰ মই ফেইল কৰিছোঁ বাৰু বুজি পাইছোঁ, কিন্তু ফেইল কৰা মানুহ এটাই হয়তো জানেই কাহিনীটো মানে কি কৰিলে ভাল হ'ব কি কৰিলে বেয়া নহ'ব। ঠিক আছে, ফেইলিয়াৰ এটাই মানে কি কোচাৰ বনিব পাৰে মোৰ হিচাপত। আৰু যিমানখিনি মানে কি এটা সফল চলি মানে কি ছাকচেছ হোৱা চলি এটাই যিমানখিনি বুজি নাপায় সিমানখিনি মানে কি ফেইলিয়াৰ এটাই বুজি পায়। কাৰণ সি বুজি পায় যে লাইফটোত কিমান কষ্ট, কিমান দাউৰিলা, কিমান কিবা কৰিলা, কিমান আকাৰ বাকাৰ কত ফেইল কৰিলা। মই কেইবাৰ ফেইল কৰিলোঁ জানা নাই? 21টা ইণ্টাৰভিউ ফেইল কৰিলোঁ মোৰ। 21টা ইণ্টাৰভিউ ফেইল কৰা ধেমালি নহয় কিন্তু। ঠিক আছে, এতিয়াওতো হাৰি যোৱা নাই না, এতিয়াও আমি খেলি আছোঁ যেনিবা গেম। বহুত হাৰোঁ ত'ত হাৰোঁ, বহুত ফেইল ত'ত ফেইল ত'ত ফেইল, কিমান ফেইল কৰিবি ভাই? ফেইল কৰি কৰি আমনি লাগিছে কেনে আৰু এতিয়া বেলেগে কিবা ক'লেও ইমানো বেয়া নালাগে দে আৰু ফেইলে আৰু কি কৰিবি নেকি হ'লে মানে বেলেগক হাঁহিব নালাগে, বেয়াকৈ ক'ব নালাগে। কাৰণ মই বেলেগৰ বেয়া কৰা নাইতো, মই যিখিনি জানো সেইখিনি মই ক'ব লাগে ট্ৰাই কৰিছোঁ। ঠিক আছে, আৰু তোমাক যিখিনি বিচাৰা মানে ডিজিটেল বৰ্ডত যিখিনি লাগে কোৱালিটি সেইখিনি মই দিব পৰা নাই। সেইকাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ নাযায়, এনেই চাই থৈ যায় আৰু তাত দি ফকতীয়া চেনেল বুলি। ঠিক আছে, ডিজিটেল বৰ্ডত লাগে কি মানে ডিজিটেল বৰ্ডত লাইভ ক্লাছ আহিব, তাতে কমেণ্ট খেলিব লাগিব। কমেণ্ট খেলি ধুনীয়াকৈ ক্লাছ কৰিলোঁ, মাষ্টৰটো কিবা এটা ক'লোঁ, মাষ্টৰটো আকাৰ বাকাৰ অকণমান বকিলা, বৰ্ডখনৰ আগত কিবা অকণমান লিখিলা, বুজি পালা নাই সেইটো চাই মেটাৰ নাই, মাষ্টৰৰ মুখস্থ কৰি আহি পঢ়াইছি বাছ ধুনীয়া। আৰু সেই কমেণ্ট খেলি থকা কেইটাই ফেইল কৰিব, তেতিয়া গম পাব আৰু। ঠিক আছে, মই কাকো অভিশাপ দিয়া নাই, কিন্তু যিকেইটা চিৰিয়াছ নহয় মানে কি কমেণ্ট গেম খেলাকেইটা মুখস্থ কৰি অহা মাষ্টৰৰ অংক বহি থকা চলিকেইটাই ফেইল কৰিব। ঠিক আছে, মোক বেয়া নাপাবি পিছত। কাণ্ড জ্ঞান নহ'লে কিছুমান কথা ক'লি মানে কি শিকিব লাগে, জানিব লাগে। কাৰণ আমি ফেইল কৰি পাইছোঁ না, ফেইল কৰিলে কেনেকুৱা লাগে তেতিয়া গম পাবি। যেতিয়া ওচৰতটো চাকৰি হ'ব তেতিয়া গম পাবি কাহিনীটো। বেলেগক হাঁহা দম দিয়া। ঠিক আছে, মই বুজিব গৈছোঁ মোৰ যদি কিবা ভুল হৈছে তেতিয়া কওঁ বোলে এইটো তই ভুলকৈ শিকিছা। ঠিক আছে, তই মাষ্টৰ চেলাব আহিছে এইগিলা আকৌ কি কথা? মই মাষ্টৰ নহয়, মই দেখোন কৈছোঁ ভাই মই মাষ্টৰ নহয়, কিন্তু মই এইটো বস্তু জানো যে এইটো অংক ইনকে কৰে, মই ইনকে কৰিছিলোঁ, ইনকে কৰিলে এনেকুৱা ৰেঞ্জৰ চলি এটাই ভালকৈ বুজি পাব। কাহিনীটো সেইটোৱে। ঠিক আছে, মই মাষ্টৰ বুলি নকবি, মই মাষ্টৰ হ'বাও নাযাওঁ, মই মাষ্টৰ ইউটিউবাৰ হোৱা মোৰ সপোন নাছিল বা হোৱাও নাই। ঠিক আছে, আৰু হোলীটো অসম হিলেই দিম এটা সময়ত। ঠিক আছে, মনত ৰাখবি নামটো কমল মোৰ নাম, অসম এটা সময়ত হিলেই দিম। ঠিক আছে, অংক বঢ়াই গম পাই যাবি, চিনি ল'বি। ঠিক আছে, ডিজিটেল বৰ্ড যে আমি দুখীয়া ঘৰৰ মানুহ না, টকা পইচা নাই, সেইকাৰণে ডিজিটেল বৰ্ড কিনিব পৰা নাই। একদিন যেতিয়া ডিজিটেল বৰ্ডৰ আগত আহিম তেতিয়া এই দম দিয়া চলিটোৰে ভায়াক বইনাক বা তাৰ চলি হ'লেও আহিব মোৰ তাত পঢ়িবা, যদি ইউটিউবাৰ হওঁ মই। ঠিক আছে, সেইখিনি দম আছে যেনিবা। চলি এটা কেনেকৈ বুজি পায় কাহিনীটো, কি কাহিনী ক'লে সি বুজি পাব। আৰু মই পঢ়াৰ ক্ষেত্ৰত মই কাহিনী এসোপামান কওঁ, কিন্তু সেই কাহিনী কোনো পঢ়াৰ বাহিৰে 1% এটাও মই বাহিৰা কথা নকওঁ। ঠিক আছে, 1% মই বাহিৰা কথা নকওঁ। তাৰপিছতো আহি পেলাই তই মোক আহি দম দে। কিছুমান মই কাহিনী কওঁ, কিন্তু সেই কাহিনীটো মানে কি ৰিলেট থাকে প্ৰশ্নটোৰ লগত, মানে কি কাহিনী আকাৰেদি লৈ গেলি অংকটো চলিটো বুজি পাব বুলি মই ভাবোঁ। সেনেকৈ পঢ়োঁ। ধুনীয়া কমেণ্ট দিয়ে কিছুমানে, ভাল লাগে, কিন্তু কিছুমানে বহুত বেয়াকৈও কমেণ্ট দিয়ে। ঠিক আছে, দি থাক, চব মানুহ থাকে, প্লাছ মাইনাছ থাকেই আজিকালি। সেইটো কথাটো হয়, মাষ্টৰ চলাব আহিলোঁ মই যেনিবা নিজে চাকৰি ল'ব নোৱাৰি পেলাই। কিন্তু কথাটো এনেকুৱাও নহয় যে নিজে জানি উঠি কিবা এটা যদি নকোৱা যায়, আকৌ মোৰ যদি ভাইটি এটাও সেইটোৱে ভুল কৰে লাইফটোত, ঠিক আছে, তেতিয়া মানে বেয়া হৈ যায়। মানে মই আৰ্মিত ফেইল কৰিছিলোঁ একবাৰ নপঢ়াৰ কাৰণে 2019 চনত। তেতিয়া আৰ্মিত মই ৰানিং পাছ কৰিছিলোঁ, নপঢ়াৰ কাৰণে উদুঙে মুদুঙে ঘূৰি ফুৰোঁ। তেতিয়া মই মানে কি পৰীক্ষা ফেইল কৰিছিলোঁ, আৰু তাৰ জুতি মই এতিয়া পাই আছোঁ। তাৰপিছতে মোৰ লিগামেণ্ট ছিঙিছে, পৰীক্ষা পাছ কৰোঁ, এতিয়া আকৌ মই দৌৰিব নোৱাৰোঁ। ঠিকে আছে, পুলিচৰ এতিয়া মই দিবাই নোৱাৰিলোঁ ইণ্টাৰভিউ। সেইটো কাৰণে যদি কিছুমান ভুল কৰা যায় তেতিয়াহ'লে মানে কি পিছতহে ৰিয়েলাইজটো হয়। গতিকে সেইখিনি ভুল যাতে বেলেগে নকৰক সেইটোৱে মই ভাবি থাকোঁ। কাহিনীটো সেইটোৱে আৰু বেছি বহুত ক'ব লগা নাই। ঠিক আছে, বাই বাই। আমাৰ এই পেইড ক্লাছটো আমি কৰি আছোঁ যেনিবা, তাতে 199 পে' কৰি স্ক্ৰীনশ্বট দিলে আমি গ্ৰুপত এড কৰোঁ। পঢ়াওঁ তাতে ফাৰ্ষ্ট ক্লাছ পঢ়াওঁ, মই গেৰেণ্টি দিছোঁ 20ৰ ভিতৰত 20 পাবি, গেৰেণ্টি 100% গেৰেণ্টি। আৰু যদি চোৱা নাই ভিডিঅ'কেইটা, আমাৰ প্ৰেক্টিচ ছেটৰ ভিডিঅ'কেইটা যদি চোৱা নাই তাতে চাই ল'বি। ঠিক আছে, আৰু যদি কিবা নোৱাৰা তেতিয়া মোক ফোন কৰি সুধবি বোলে মই দাদা এইটো পৰা নাই। আমাক পেইড ক্লাছত থকা আমাৰ চলি গোটেইকেইটাই যদি কাৰোবাৰ নাম্বাৰ আছে তেতিয়া হয়তো গম নাপাবি, সেইটো কোন আছে গম নাপাবি। কিন্তু যদি কাৰোবাক গম পা তেতিয়া সুধি চাবি কেনেকুৱা পঢ়িছি। ঠিক আছে, মই যেতিয়া নিজৰ বেষ্টটো দিওঁ অনবৰতে সিহঁতৰ লগতে লাগি থাকোঁ, মই কৈ থাকোঁ মোক মাত্ৰ ৰিজাল্ট লাগে।
ঠিক আছে যেনিবা মোৰ তাত 100 মান চলি আছে সেই 100 চলিৰ পৰা যদি মই ৰিজাল্ট আনিব পাৰোঁ তেতিয়াহ'লে মই বনি যাম ঠিক আছে মোক ৰিজাল্ট লাগে বাছ তই কিবা নৰা সেইটো মোক সুধবি মই মোৰ বেষ্টটো দিম আৰু তই তোৰ বেষ্টটো দিবি ঠিক আছে ইমান কথা আহি পৰা নাই মানে কি টান বস্তুটো টান বুজি পাইছোঁ কিন্তু মানে কি কষ্ট কৰিলে চব পাৰি চব সহজ মই কৈছোঁ মানে কিছুমান ককজা থাকে সেই ককজা যদি ভাঙি দিব পাৰি আৰু চলিটোৰ মাতে শিকাৰ ইচ্ছা লাগে শিকাৰ যদি ইচ্ছা থাকে না তেতিয়া শিকিব পাৰি ঠিক আছে তেতিয়া শিকিব পাৰি যিটো চলি মানে কি শিকাৰ ইচ্ছা থাকে বোলে মই এইটো বস্তু যিটো চলি জানবা লাগি মানে কি উৎসুক হয় সেইটো চলি শিকিও ভাল লাগে আৰু সি বুজিও পায় যদি কোৱা যায় ঠিক আছে সেইদিনা মই কৈছিলোঁ আমাৰ পেইড ক্লাছত মই যি তোমালোকক পঢ়াইছোঁ 200 টকাটোত তোমাৰ কিবা 200 টকাটো বেছিকৈ যাৱাৰ নিচিনা লাগছে নেকি তেতিয়া মোক চবে মেছেজ দি কৈছে দাদা ঠিকে আছে মই ধুনীয়াকৈ বুজি পাইছোঁ মই আগতে একো নাজানিছিলোঁ তেতিয়া মোৰ ভাল লাগছে মানে লাইফটোত মই কিবা এটা কৰিছোঁ দে বুলি ঠিক আছে মই কৈছোঁ ধুনীয়াকৈ বোলে মই লাইফটোত কিবা এটা কৰিব পাৰছোঁ দে বুলি ঠিক আছে যদি মই কাৰোবাৰ এটাক বেলেগ কিবা এটা বস্তু শিকাই দিব পাৰছোঁ তেতিয়াহ'লে মানে কি ভাল লাগে আৰু ঠিক আছে তেতিয়াহ'লে ধন্যবাদ জয় অসম বেলেগত নাহাইবি ভাই যদি পাৰা চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবি ছাপোৰ্ট কৰ মোক ছাপোৰ্ট কৰ মোক ছাপোৰ্টাৰ লাগে ঠিক আছে বাই বাই